বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ আহ্বান মৰ্মে দেশজুৰি চলি থকা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বঙাইগাঁৱতো। বঙাইগাঁও শক্তি বিতৰণ কোম্পানীৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ বাহিৰত বিক্ষোভত অংশ লয় কৰ্মচাৰী আৰু অভিযন্তাসকলে। প্ৰায় 2 ঘণ্টীয়া এই বিক্ষোভ কাৰ্যসূচীত ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে কৰ্মচাৰী অভিযন্তাই। আমি আমাৰ যি বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া ভাৰত চৰকাৰ বা অসম চৰকাৰে হাতত তুলি লৈছে তাৰে প্ৰতিবাদ হিচাপে আমি আজি 2 ঘণ্টীয়া দেশজুৰীয়া আমি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাব যে যদি এই চৰকাৰ সাধাৰণতে পুঁজিবাদৰ ওপৰত বেছি নিৰ্ভৰশীল, তেওঁলোকে এই বিদ্যুৎ খণ্ডটো ব্যক্তিগতকৰণ কৰি পুঁজিবাদৰ বেছি লাভ কৰিব। তেওঁলোকে আজি যদি কোনোবা এজন ব্যক্তিয়ে তেওঁলোকে যদি আহি আমাৰ বিদ্যুৎ খণ্ডটো ক্ৰয় কৰি লয়, তেওঁলোকে নিশ্চয় নিজাভাৱে এটা মুনাফাৰ সৃষ্টি কৰিব। আৰু এই মুনাফাৰ কাৰণে আমাৰ কৰ্মচাৰীটো ক্ষতি হ'বই, লগতে সাধাৰণ যিখিনি আমাৰ শ্ৰেণী আছে তলৰ শ্ৰেণীখিনি তেওঁলোকৰ খুবেই ক্ষতিৰ সন্মুখীন হ'ব। তেওঁলোকে ব্যক্তিগত খণ্ড কৰাৰ লগে লগে তেওঁলোকে লাভৰ চিন্তা কৰিব। লাভৰ চিন্তা কৰাৰ লগে লগে তেওঁলোকে প্ৰতি ইউনিটত বৰ্তমান যিটো আমাৰ হাৰ চলি আছে তাতকৈ বহুগুণ উচ্চতাত কৰি দিব। আৰু তেতিয়া আমাৰ সাধাৰণ ৰাইজে এই বস্তুটো গ্ৰহণ কৰিবলৈ অসুবিধা হ'ব। বৰ্তমানে যিটো ৰেট তেওঁলোকৰ তাতেই বিল দিয়াত অসুবিধা, গতিকে আৰু যদি ব্যক্তিগত খণ্ডৰ হাতত যায় এই সুবিধাখিনি ল'বৰ কাৰণে তেওঁলোকে যিটো হাৰ সৃষ্টি কৰিব বিদ্যুৎ হাৰ, সেই হাৰটোত সাধাৰণ জনতাৰ খুবেই ক্ষতি হ'ব। আৰু সেই তাৰে প্ৰতিবাদত আজি আমি এই 2 ঘণ্টীয়া কাৰ্যসূচী লৈ আমি ধৰ্মঘাটত নামিছোঁ। যদি মানে প্ৰাইভেট হৈ যায় আমাৰ ৰাইজৰ অলপ সমস্যা নিশ্চয় হ'ব। ইউনিট ৰেটটো হয়তো নিশ্চয় বাঢ়িব, কাৰণ ইয়াতে ব্যক্তিগত মুনাফাৰো কথা থাকিব। গতিকে ইউনিট ৰেট বাঢ়িলে মানুহখিনিয়ে হয়তো অলপ যিখিনি আমাৰ BPL কেটেগৰীৰ মানুহ আছে সিহঁতৰ বা মধ্যবিত্ত যিখিনি মানুহ আছে সিহঁতৰ এই এমাউণ্টটো পে' কৰোঁতে নিশ্চয় দিগদাৰী হ'ব। কাৰণ এতিয়াই যিটো ইলেক্ট্ৰিচিটি বিলৰ ৰেট আছে সেইটোৱে হয়তো বহুত দুখীয়া মানুহে পে'মেণ্ট কৰাত বহুত কষ্ট হয়, বাট তেওঁলোকে কৰি আছে পে'মেণ্ট সময়ে সময়ে। কিন্তু যেতিয়া প্ৰাইভেট হৈ যাব সেইটো মানে সিহঁতৰ হয়তো কণ্ট্ৰলত নাথাকিব। মেইন সমস্যা সেইটোৱে হ'ব মানে প্ৰাইভেট হ'লে। বঙাইগাঁৱৰ পৰা সৈয়দ আফতাব আলীৰ ৰিপৰ্ট, ৰিপাব্লিকান। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।